চ আয় ইয়াক মানে এতিয়া কলতো উঠাই লৈ যাব লাগে এতিয়ালৈকে মানে খোজ কাঢ়িব পৰা অৱস্থাত নাই বৰ্তমান আহি পালোঁ হস্পিটেল ইয়াত চাব পাৰিছে হস্পিটেলটো ইয়াতে মানে অপাৰেশ্যন হৈছে মোৰ ভাগিনাৰ তো এতিয়া ডক্টৰক দেখাওঁ ডক্টৰে যদি কয় চিলাইটো আজি কাটিব লাগিব তেতিয়াহ'লে কাটাম আৰু ইয়াক সুধিলোঁ যে ডাঙৰ হৈ তই ডক্টৰ হয় সি ক'লে যে মই ইউটিউবাৰ হ'ম সকলকে গুড মৰ্নিং তো হেল্ল' ফ্ৰেণ্ডছ আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই আই মিন ছাগল ভাই গাইছ যিহেতু শ্ৰাবণ মাহ চলি আছে মানে এইটো মানে ভোলে বাবাৰ মাহ তাৰ কাৰণে ভাবিছোঁ আজি ভোলবম যাম ৰাতিয়ে যাম ৰাতি মানে ৰাতিপুৱাই যাম বাৰু তো তাৰ আগতে আজি মানে বহুত কিবা কিবি কাম আছে লৈ যাব লাগিব হস্পিটেলত বিকজ আজি মানে চিলাইটো কাটিব ডক্টৰে তাৰ কাৰণে এতিয়া লৈ যাব লাগে স্কুটি দি যাম বাৰু আৰু ইমান ৰ'দ দি আছে বাপৰে আল্টিমেট কিন্তু কালিৰ পৰা অলপমান আজি গৰমটো কম আছে এইটোৱে শান্তি পালোঁ দিয়ক ৰ'দ আছে কিন্তু গৰমটো অলপ কম আছে গাইছ চল চ আয় ইয়াক মানে এতিয়া কলতো উঠাই লৈ যাব লাগে এতিয়ালৈকে মানে খোজ কাঢ়িব পৰা অৱস্থাত নাই years later আৰু গাইজ বৰ্তমান আহি পালোঁ হস্পিটেল ইয়াত চাব পাৰিছে হস্পিটেলটো ইয়াতে মানে অপাৰেশ্যন হৈছে মোৰ ভাগিনাৰ তো এতিয়া ডক্টৰক দেখাওঁ ডক্টৰে যদি কয় চিলাইটো আজি কাটিব লাগিব তেতিয়াহ'লে কাটাম আৰু বৰ্তমান গৈ আছোঁ গাইজ পানী আনিব মানে ইমান গৰম দিছে গাইজ আল্টিমেট তেতিয়া আপোনালোকক ক'লোঁ যে গৰমটো আজি কম কিন্তু এতিয়া আকৌ গৰম ষ্টাৰ্ট হৈ গ'ল গাইজ মানে ৰ'দৰ পাৱাৰ আকৌ বাঢ়ি গ'ল গাইজ a few moments later তো গাইজ বৰ্তমান হস্পিটেলৰ পৰা ওলাই আহিলোঁ মানে আজি ডক্টৰে ধুনীয়াকৈ চালে আৰু ডক্টৰে ক'লে যে এতিয়া মানে চিলাইটো এতিয়ালৈকে শুকোৱা নাই তো কেইদিন পিছত এতিয়া মানে ড্ৰেছিং কৰি থাকিব দিলে কেইদিন পিছত চিলাইটো মানে কাটিব ডক্টৰে তো এতিয়া বাৰু ঠিকে আছে দিয়ক আৰু এয়া চাওক কি পিছফালে বৰ্তমান বহি আছে চাইছে আৰু ইয়াক সুধিলোঁ যে ডাঙৰ হৈ তই ডক্টৰ হয় সি ক'লে যে মই ইউটিউবাৰ হ'ম আৰে ৱাহ সি মানে ডাঙৰ হৈ ইউটিউবাৰ হ'ব খুজি আছে ইয়াক ক'লে যে ডক্টৰ হ'বি তই নহয় ইউটিউবাৰ হ'বই আৰু লগত আহিছে ভিনি আৰু মই দুজনে আহিছোঁ কাৰণ ল'ৰা মানুহ লাগে তো কালি আহিছে বাৰু ধুবুৰীৰ পৰা আজি আকৌ হস্পিটেল লৈ আহিবলগীয়া হ'ল ইয়াক চ ভালো আছস এখন না ভালো আছস এটা কি কত এটা এটা কি কত এটা এটা কি কত চাহ বাগান দিয়ক এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ ভাত চাত খাওঁ আৰু ৰাতি যাম মানে ৰাতিপুৱা যাম ভলবম the next day সকলোকে গুড আফটাৰনুন গাইছ আপোনালোকক ক'লোঁ যে আজি মানে ভলবম যোৱা কথা আছিল আমাৰ ৰাতিপুৱা কিন্তু একচুৱেলি গাইছ কেঞ্চেল হৈ গ'ল বাপ্পাদাৰ মানে কিবা এটা ইম্পৰ্টেণ্ট কামৰ কাৰণে বাপ্পাদাই মানে মানা কৰি দিলে তো তাৰ কাৰণে গাইছ আৰু যোৱা নহ'ল আপোনালোকক যদি কৈছোঁ যোৱা কথা ভলবমত তো যামে গাইছ আৰু বৰ্তমান টাইমটো আপোনালোকে চাব যোৱা কথা আছিল গাইছ 4টা বজাত ৰাতিপুৱা আৰু বৰ্তমান টাইম কেইটা হৈ আছে চাব আপোনালোকে এয়া চাওক গাইছ চাইছে 9:09 হ'ল বৰ্তমান টাইম আৰু এতিয়া গাইছ গৈ আছোঁ ভলবমত গাইছ এতিয়া চাগে মানুহ চানুহ নাপাম মেলা চেলা নাপাম কিন্তু গাইছ যাওঁ বাবাৰ অলপ দৰ্শন কৰি আহোঁ যোৱা চানডেটো গাইছ ইচ্ছা আছিল যোৱাৰ নহ'ল এই চানডেটোও গাইছ এনেকুৱাই হ'ল চানডে মানে একচুৱেলি মানডে হৈ যায় আৰু ৰাতিপুৱাৰ ভাগত গ'লে তো এইটোৱে আৰু কিন্তু এতিয়া যাওঁ আৰু বাবাৰ দৰ্শনটো কৰি আহোঁ যিহেতু আজি মানডে দিনটো চাগে মানুহ অলপ থাকিব তো দিয়ক আৰু মই ক'লে নাযাওঁ মোৰ লগত যাব সুবিধ ভাই তো দিয়ক এতিয়া গৈ থাকোঁ আৰু বেছি লেট নকৰোঁ Okay. रहेगी तेरी आस्था क्या समय क्या करे दोनों में तेरी महानता আৰু একচুৱেলি আমাৰ ৰাস্তাটো ৰং হৈ গ'লে মানে টানেল দি সোমাব লাগিব ই মানে চিধা লৈ আহিছে বাৰু ব'লা তো এতিয়া বলক টানেলৰ ভিতৰত যাওঁ मेरे मन में शंकर तू बसा है उस तरह मुझे भरम था जो है मेरा था कभी नहीं मेरा
আৰু বেছি দূৰ নাই বৰ্তমান হাইডৰত অলপ ঠিক হ'লোঁ আৰু ইফালে আছে আমাৰ সুমিত ভাই সি মানে মোৰ চাইল্ডহুড ফ্ৰেণ্ড মানে একেলগত স্কুলত আমি ষ্টাডি কৰিছোঁ এতিয়াতো বাৰু সি অলপ ব্লেক লাইনত গুচি গ'লে এতিয়া ভাই লয়াৰ পঢ়ি আছে আৰু মই হৈ গ'লোঁ ইউটিউবাৰ আগতে মানে একেলগতে আমি ভিডিঅ' চিডিঅ' বনাইছোঁ যেতিয়া মই হিন্দীত ব্লগ বনাই আছিলোঁ মানে কভাৰ ছং বনাই আছিলোঁ তো তেতিয়া একেলগতে মানে ভিডিঅ' চিডিঅ' বনাইছোঁ কভাৰ ছং বনোৱা নাছিল এইবাৰো ব্লগ বনোৱা আছিল আৰু মই ইয়াক চাই আচলতে ব্লগিঙত আহিছোঁ মানে ই প্ৰথম আছিল ইয়াক চাইছোঁ মই আগত কভাৰ ছং ক্ৰিয়েটাৰ আছিলোঁ ইয়াক চাই মানে হিন্দীত মই ব্লগ ষ্টাৰ্ট কৰিলোঁ একেলগতে যাওঁ আমি তো কি দিন আছিল না ভাই আৰু এতিয়া চব বস্তু গাইজ চেঞ্জ হৈ গ'ল মানে সৰু থাকাতে যিবিলাক মেমৰিজ আছে এইবিলাক গাইজ মনত পৰিলে ভাল লাগে কিবা এটা মানে এতিয়া ভাবোঁ যে গাইজ তেতিয়াৰ সময়টোৱে ভাল আছিল আজিৰ সময়টোতকৈ গাইজ মানে এতিয়া টেনশ্যন ডিপ্ৰেশ্যন বহুত কিবা কিবি লাইফত যিমান আপুনি ডাঙৰ হৈ গৈ থাকিব লাইফত সিমান মানে টেনশ্যন ডিপ্ৰেশ্যন বাঢ়ি গৈ থাকে দিনে দিনে আৰু ভাই কি খবৰ ভালে আছে নে নাই মানে আজি অকলে যাম তাৰ কাৰণে ইয়াকে মাতি লৈ আহিলোঁ আৰু এতিয়া ভাই মন্দিৰ খোলা পাম না নাই দিয়ক এতিয়া গৈ থাকোঁ ডাইৰেক্ট আহি পাই গ'লোঁ গাইজ এয়া চাইছে আপোনালোকে আই ৰিভাৰ এতিয়াতো বাৰু মানুহেই নাই ৰাতিপুৱা বাৰু বহুত মানুহ হয় ৰাতিৰ পৰাই মানুহ ইয়াতে আৰু কিন্তু এতিয়া মানুহ নাই চাইছে এয়া চাওক দোকান চোকান চব খালী ইয়াতে পুৰা মেলা হয় যোৱাবাৰো আহিছিলোঁ গাইজ ৰাতিপুৱাৰ ভাগত কিন্তু এইবাৰ বাৰু কপালটোৱে বেয়া একচুৱেলি গাইজ ৰাতিপুৱা আহিব লাগিছিল বা ৰাতি আহিব লাগিছিলে কিন্তু কি ক'ম এতিয়া মন্দিৰে বন্ধ গাইজ মানে ঘৰৰ পৰা গাইজ 1 বজাত ওলাইছিলোঁ এতিয়া বৰ্তমান টাইম হৈ আছে 2টা ইয়াতে পৰা একদম ৰাতিপুৱাৰ পৰা পুৰা মানুহ হয় মানে ৰাতিৰ পৰাই আৰু দিয়ক উপায় নাই গাইজ चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या গাইজ সব বস্তু উল্টা হৈ আছে মানে কি ক'ম আল্টিমেট নগাঁও যোৱাৰ ইচ্ছা আছিল গাইজ নগাঁও গাইজ যোৱা নহ'ল আপোনালোকে চালে কেনেকুৱা কি কেছ হৈ গ'ল তো দিয়ক এতিয়া যাওঁ আৰু ঘৰত কি কৰিম উপায় নাই বাহিৰৰ পৰাই সেৱাটো কৰি ল'লোঁ দিয়া ভাই না তো ওলালোঁ দিয়ক উপায় নাই এতিয়া এনেকৈ গৈ আছোঁ আৰু মোৰ লুকটো কেনেকুৱা লাগিছে আপোনালোকে চাই কমেণ্ট কৰি জনাব গাইজ গৰমত কি হয় ফুল হেলমেট পিন্ধা নাযায় হাফ হেলমেটে কেন পিন্ধি ওলাইছে আৰু এইফালে চাওক লাগলাম ইফালে ভাইটিহঁতক লগ পালোঁ এটা ভিডিঅ' চাই আৰু 2,000 years later. जन्म से भी पहले तेरा वास था ये जग रहे या ना रहे रहेगी तेरी आस्था বাবাৰ মাথাত পানী ঢালা কমপ্লিট হ'ল আৰু এতিয়ালৈকে একো খোৱা নাই গাইজ বহুত বেছি ভোক লাগিছে এতিয়া ঘৰত যাম কিবা এটা খাম মানে আপোনালোকক মিছা নকওঁ মই কোনো উপবাস কৰা নাছিলোঁ মানে ৰাতিপুৱা খাইছোঁ বাৰু চাহ তাহ খাইছোঁ কিবা এটা কিন্তু এতিয়া ভাত খাম গাইজ ঘৰত গৈ আৰু থেংক ইউ ভাই আমাৰ লগত আছে সুমিত ভাই ইয়াকো বহুত বেছি থেংক ইউ আৰু ইয়াক এবাৰ মাতিছোঁ আহিছে অকণমান লয়াৰ পৰি আছে ন গমাই পাই আপোনালোকৰ লেভেলটো অলপ বেছি এতিয়াতো বঙাইগাঁৱত নাথাকে শিলিগুৰিত থাকে না ভাই বৰ্তমান এই শিলিগুৰিত পৰি আছে যেতিয়া আহে তেতিয়া লগ পাওঁ আৰু আহে মোৰ ঘৰলৈ তো গাইজ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আপোনালোকে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা কওঁ গাইজ আপোনালোকে গমাই পাই বৰ্তমান কেনেকুৱা কণ্ডিশ্যনত আছোঁ মই এইকাৰণে ভিডিঅ'বিলাক আপোনালোকে চাগে অলপ বৰিং ফিল পাই আছে উপায় নাই গাইজ যিটো কমেডি গাইজ কৰিম ভিডিঅ'ত এনেকুৱা চিটুৱেশ্যনত বৰ্তমান নাই আগন্তুক দিনলৈ গাইজ ট্ৰাই কৰিম আকৌ আগৰ ষ্টাইলৰ ভিডিঅ' বনোৱাৰ কিন্তু বৰ্তমান গাইজ অলপ চিৰিয়াছে ভিডিঅ' আহি আছে আপোনালোকে গম পাই চিটুৱেশ্যনটো তো দিয়ক লগ পাই আছোঁ চি ইউ নেক্সট ভিডিঅ' টাটা